মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 8ৰ নতুন গণিত পাঠ্যপুথিখনৰ ব্যৱহাৰিক জ্যামিতিৰ অধ্যায়ৰ অনুশীলনী 4.1 থকা প্ৰথম প্ৰশ্নটি কৰি দিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটি মই প্ৰথম বহীত লিখি লৈছোঁ। এই বহীখনত লিখি লৈছোঁ, চোৱা কি আছে। প্ৰথম প্ৰশ্নটি, চতুৰ্ভুজবোৰ অংকন কৰা। চতুৰ্ভুজ ABCD, য'ত ABD আছে 4 সেণ্টিমিটাৰ, BCD আছে 6 সেণ্টিমিটাৰ, CD 5 সেণ্টিমিটাৰ, DE 5.5 সেণ্টিমিটাৰ আৰু এডাল কৰ্ণৰ দিশ দিয়া আছে AC 7 সেণ্টিমিটাৰ। প্ৰথমতে সমাধানটো চোৱা কেনেকৈ কৰিম। প্ৰথমতে এটা মোটামুটি চিত্ৰ মই স্কেলৰ সহায় লৈ আঁকি লৈছোঁ। ঠিক আছে, মোটামুটি চিত্ৰটো চোৱা, দেখিবলৈ কেনেকুৱা এটা চতুৰ্ভুজ। মই ইয়াৰ নাম দিছোঁ ABCD। যিহেতু AC কৰ্ণ, এই AC কৰ্ণ এইফালে আছে আৰু এইফালে B আৰু এইফালে D। মই এইটো মোটামুটি চিত্ৰ এটা এনে অংকন কৰি লৈছোঁ। ঠিক আছে, এতিয়া অংকন কৰিবলৈ যাওঁতে ইয়াত 4টা স্তৰৰ প্ৰয়োজন হয়। 4টা স্তৰ মই লিখি দেখুৱাই দিম কেনেকৈ স্তৰকেইটা লিখা হ'ব। এতিয়া স্তৰ 1ত চোৱা কি কৰিম। মই ইয়াত লিখিম স্তৰ 1। স্তৰ 1ত কি লিখিম চোৱা। যিকেইটা জোখ দিয়া আছে প্ৰশ্নটিত, ABD আছে 4 সেণ্টিমিটাৰ। মই ইয়াত 4 সেণ্টিমিটাৰ আঁকিবলৈ চেষ্টা কৰিম। এটা ৰেখাখণ্ড আঁকিম 4 সেণ্টিমিটাৰ। চোৱা, শূন্য দাগটো ইয়াত আছে। ইয়াৰ পৰা 1 2 3 4 নহয় জানো, গতিকে 4টো ইয়াত পাইছোঁ। এইখিনিৰ পৰা 0 দাগলৈকে, গতিকে এইটো 4 সেণ্টিমিটাৰ। আৰু BCD আছে 6 সেণ্টিমিটাৰ। এইফালে 6 সেণ্টিমিটাৰ চাওঁ। 1 2 3 4 5 6, এইফালে 6 দাগ কটা, ইয়াৰ পৰা 0 দাগ কটালৈকে। ঠিক আছে, এইটো 6। তাৰপিছত CD দিয়া আছে, CD 5 সেণ্টিমিটাৰ। ইয়াৰ পিছত মই 5 সেণ্টিমিটাৰ আঁকিবলৈ চেষ্টা কৰিম। 1 2 3 4 5 সেণ্টিমিটাৰ। 5ৰ পৰা 0 দাগলৈকে আঁকি ল'লোঁ। তাৰপিছত দিয়া আছে দিয়া আছে 5.5। 5.5টো চোৱা, 5 আৰু 6ৰ মাজত এটা ডাঙৰকৈ দাগ কটা আছে, সেইখিনিত 0.5। ঠিক আছে, এইখিনিৰ পৰা 0 দাগলৈকে এইটো 5.5। আৰু কৰ্ণৰ দিশ দিয়া আছে, AC দিয়া আছে 7 সেণ্টিমিটাৰ। গতিকে 7টো চোৱা, 7টো এইখিনিতে আছে। 1 2 3 4 5 6 7। 7ৰ দাগ কটাৰ পৰা মই 0 পইণ্টলৈকে আঁকি ল'লোঁ, নহয় জানো। চোৱা, ঠিকে আছে। এতিয়া মই এইকেইটা নামাকৰণ কৰি দিওঁ। এইটো ABC, CD, DE আৰু কৰ্ণ দিয়া আছে AC। ঠিক আছে, কৰ্ণ দিয়া আছে AC। এতিয়া যি কৰিলোঁ, মই সেই কথাখিনি মই স্তৰ 1ত মই সন্নিৱিষ্ট কৰিম। কি কৰিছিলোঁ, স্কেলৰ সহায় লৈ 5ডাল ৰেখাখণ্ড আঁকা হ'ল। 5ডাল আঁকিলোঁ, 1 2 3 4 5, নহয় জানো। আৰু ইয়াত মই জোখকেইটাৰ উল্লেখ কৰি দিওঁ। AB দিয়া আছিলে 4 সেণ্টিমিটাৰ, BC দিয়া আছে 6 সেণ্টিমিটাৰ, CD দিয়া আছে 5 সেণ্টিমিটাৰ, DE দিয়া আছে 5.5 সেণ্টিমিটাৰ আৰু AC দিয়া আছে 7 সেণ্টিমিটাৰ। এতিয়া চোৱা, স্তৰ 2টো চোৱা। স্তৰ 2ত কি কৰিম চোৱা। স্তৰ 2ত মই স্কেলৰ সহায় লৈ 7 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড মই অংকন কৰিম। প্ৰথম মই অংকনবিলাক এই সোঁহাতে মই অংকন কৰিব বিচাৰিছোঁ। 7 সেণ্টিমিটাৰ, 0 1 2 3 4 5 6 7। ঠিক আছে, 7 সেণ্টিমিটাৰ। 7ৰ পৰা এইফালে 0 দাগ কটালৈকে। মই প্ৰথমতে মোটামুটি চিত্ৰটো দেখুৱাই ল'ব বিচাৰিছোঁ। মোটামুটি চিত্ৰত চোৱা, AC কিমান আমাৰ 7 সেণ্টিমিটাৰ। গতিকে AC মই প্ৰথম অংকন কৰিম। গতিকে এই ৰেখাখণ্ডৰ নাম দিম AC। ঠিক আছে, এইফালে A আৰু এইফালে C দিলোঁ। এই কথাটো মই স্তৰ 2ত সন্নিৱিষ্ট কৰিম। কি কৰিলোঁ, স্কেলৰ সহায়েৰে 7 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড
থাকা হ'ল আৰু ৰেখাখণ্ডৰ নাম দিছোঁ AC মই সেই কথাটো লিখি দিম ই AC নিৰ্দেশ কৰিছে ঠিক আছে মই AC নিৰ্দেশ কৰিছে বুলি লিখি লৈছোঁ এতিয়া কি কৰিম চোৱা মোটামুটি চিত্ৰটো এবাৰ চোৱা AC এডাল নহয় জানো ACৰ ওপৰত কি আছে D বিন্দু আছে গতিকে AD আৰু CD প্ৰথম মই আঁকিব বিচাৰিম আৰু সেইটো স্তৰ 3 নাম দিম ঠিক আছে স্তৰ 3 কি কৰিম স্তৰ 3 কি কৰিম চোৱা আমাক কম্পাছ লাগিব কম্পাছৰ সহায়ত যিহেতু মই এইফালে D পাম নহয় জানো মোটামুটি চিত্ৰটোৰ ওপৰ ফালে কি আছে AC ওপৰ ফালে D আছে গতিকে AD মই অংকন কৰিব চাম AD মানে জোখটো লৈ ল'ব লাগিব AD জোখটো চোৱা ইফালে যিহেতু স্কেলৰ সহায়ত আমি জোখবিলাক লৈ থৈছোঁ গতিকে AD ক'ত পাম AC ওপৰত AD আছে চোৱা বা DA ইয়াৰ জোখটো মই ইয়াতে মই লৈ ল'ম AD জোখ পাই গ'লোঁ ঠিক আছে AD জোখ কিমান AD জোখটো 5.5 চেণ্টিমিটাৰ ইয়াতে A বিন্দুক কেন্দ্ৰ কৰি মই AC ৰেখাখণ্ডৰ ওপৰ ফালে এটা বৃত্তচাপ অংকন কৰিলোঁ এইফালে D পাম নহয় জানো ঠিক তেনেকৈ CD কিমান চোৱা CD AD ওপৰত চোৱা AD ওপৰত কিমান দিয়া আছে 5 চেণ্টিমিটাৰ গতিকে মই 5 চেণ্টিমিটাৰ জোখটো পুনৰ লৈ ল'ম 5 চেণ্টিমিটাৰ জোখটো লৈ ল'ম যিহেতু ৰেখাখণ্ডত স্কেলৰ সহায়ত আমি আঁকি লৈছোঁৱে গতিকে এই জোখটো লৈ ল'লে হৈ যাব এতিয়া এইটো চোৱা 5 চেণ্টিমিটাৰ হ'ল তেনেকৈও চাব পৰা এইটো 5 চেণ্টিমিটাৰ হৈছে CD গতিকে ইয়াৰ পৰা চোৱা এইফালে কিমান পালোঁ 5 চেণ্টিমিটাৰ এইফালে 5.5টো মই আৰু অলপ দেখুৱাই দিওঁ আকৌ এবাৰ দেখুৱাই দিওঁ A বিন্দুক কেন্দ্ৰ কৰি এইটো নহয় জানো এতিয়া AC ওপৰ ফালে কি দিয়া আছে D দিয়া আছে গতিকে এই ছেদ বিন্দু এইটো কোৱা হয় ছেদ বিন্দু ঠিক আছে ছেদ বিন্দুটোৰ নাম মই দি দিম D দিলোঁ তাৰপিছত মই স্কেলডাল লৈ AD সংযোগ কৰি দিম AD সংযোগ কৰি দিম এটা 5.5 আছিলে চোৱা মিলি গৈছে 5.5 আৰু এফালে 5 আছিলে চোৱা প্ৰায় মিলি গৈছে CD 5 আছিলে হয় নহয় মই AD আৰু CD সংযোগ কৰি দিম আৰু স্তৰ 3ত মই সেই কথাটো উল্লেখ কৰিম কি কৰিলোঁ স্তৰ 3ত A বিন্দুক কেন্দ্ৰ কৰি 5.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ আঁকিলোঁ আকৌ কি কৰিলোঁ C বিন্দুক কেন্দ্ৰ কৰি নহয় জানো C বিন্দুক কেন্দ্ৰ কৰি মই 5 চেণ্টিমিটাৰ জোখৰ এটি বৃত্তচাপ অংকন কৰিছিলোঁ মই সেই কথাটো ইয়াতো উল্লেখ কৰি দিম C কেন্দ্ৰ কৰি C বিন্দুক কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ আঁকিলোঁ আৰু বৃত্তচাপ দুটাই D বিন্দু কাটিছে নহয় জানো সেই কথাটো মই লিখি ল'ব লাগিব এই বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু D নহয় জানো এইটো D ঠিক আছে তাৰপিছত কি কৰিছিলোঁ AD আৰু CD সংযোগ কৰিলোঁ যি কৰা হৈছে আমি সেইখিনিকে স্তৰবিলাকত লিখি ৰাখিছোঁ এতিয়া স্তৰ 4ত কি কৰিম চোৱা আমাৰ একেবাৰে শেষৰ স্তৰত কি কৰিম চোৱা এতিয়া মোটামুটি চিত্ৰটো পুনৰবাৰ চোৱাচোন মোটামুটি চিত্ৰটো তোমালোকে দেখিছানে মোটামুটি চিত্ৰটোৰ ACৰ তলৰ ফালে কি আছে চোৱা AC কৰ্ণৰ তলৰ ফালে B বিন্দু আছে গতিকে AB আৰু CB পাম নহয় জানো AB আৰু CB পাম এতিয়া AB জোখটো কিমান AB জোখটো 4 চেণ্টিমিটাৰ দি আছে মই গতিকে AB জোখটো কম্পাছৰ সহায়ত জোখটো লৈ লওঁ যিহেতু ৰেখাখণ্ডডাল আঁকাই আছে আমি কম্পাছৰ সহায়ত লৈ লওঁ ঠিক আছে নে চোৱা গতিকে মই A বিন্দুক কেন্দ্ৰ কৰি ACৰ তলৰ ফালে মই 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ অংকন কৰিলোঁ বৃত্তচাপ মানে এই বৃত্তৰ পৰিধিৰ এটা অংশ ঠিক আছে সেইটো হৈছে বৃত্তচাপ আৰু C বিন্দুক কেন্দ্ৰ কৰি চোৱা মোটামুটি চিত্ৰত চোৱা C বিন্দুক কেন্দ্ৰ কৰি কি হ'ব
চি বি কিমান দৈৰ্ঘ্য চি বি দিয়া আছে বা বি চি দিয়া আছে 6 চেণ্টিমিটাৰ, গতিকে 6 চেণ্টিমিটাৰ মই এই জোখটো মই কম্পাছৰে লৈ লওঁ, যিহেতু স্কেলেৰে এই জোখটো লোৱা হৈ আছে। এয়া দেখিছানে? এতিয়া চোৱা চি বিন্দুক কেন্দ্ৰ কৰি চি বিন্দুক মই এই পইণ্টটো ধৰিলোঁ, তাৰপিছত কি কৰিম মই এনেকৈ এপাক ঘূৰাই দিম এইটো বৃত্তচাপ, ঠিক আছে। আৰু এই বৃত্তচাপটো তাই এটা নিৰ্দিষ্ট বিন্দুত ছেট কৰিছে বা কটাকটি কৰিছে, কৰিছে মানে এই বিন্দুটোক ছেট কৰা বুলি কয়, ঠিক আছে, বা কটাকটি কৰা। এই বিন্দুটোৰ নামটো দিম মই বি। তাৰপিছত কি কৰিম স্কেলডাল লৈ এ বি আৰু বি চি সংযোগ কৰি দিম ছেদ বিন্দু লৈ, হা। এইটো ঠিক আছে, দেখিছানে তোমালোকে? অঁ, এতিয়া এই কথাটো মই স্তৰ 4ত লিপিবদ্ধ কৰিম। স্তৰ 4টো চোৱা কি কৰিলোঁ স্তৰ 4ত, যে এ বিন্দুক কেন্দ্ৰ কৰি কম্পাছৰ সহায় লৈ, নহয় জানো? এই কথাষাৰ লিখিব পাৰি দেই, কম্পাছৰ সহায় লৈ এইটো কিমান চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ, নহয় জানো? 4 চেণ্টিমিটাৰ, গতিকে ইয়াত লিখিম 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ আঁকিলোঁ। তাৰপিছত কি কৰিছিলোঁ আকৌ চি বিন্দুক কেন্দ্ৰ কৰি, নহয় জানো? চি বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিলোঁ বি লৈ চি বিন্দুক কেন্দ্ৰ কৰি কিমান চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ, সেই কথাটো লিখিম যে চি বিন্দুক কেন্দ্ৰ কৰি কম্পাছৰ, এই কথাটো উল্লেখ কৰিব পাৰি, কম্পাছৰ সহায় লৈ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটি বৃত্তচাপ আঁকিলোঁ। তাৰপিছত কি কৰিছিলোঁ? তাৰপিছত কৰিছিলোঁ যে এ বি আৰু চি বি সংযোগ কৰিছিলোঁ, নহয় জানো? সেই কথাটো লিখিম এ বি, দেখিছানে তোমালোকে? এ বি আৰু চি বি সংযোগ কৰা হ'ল, নহয় জানো? গতিকে এইকেইটাই হৈছিলে স্তৰকেইটা প্ৰায় সমাপ্ত হ'ল। আৰু এতিয়া লিখিম, এতিয়া চোৱা চিত্ৰত চোৱা, পালোঁনে? এ বি চি ডি চতুৰ্ভুজটো পালোঁনে? পালোঁ নিশ্চয়, সেই কথাটো লিখিম উক্ত স্তৰকেইটা সমাপন কৰি আঁকিবলগীয়া এ বি চি ডি চতুৰ্ভুজটো পোৱা হ'ল। এইটোৱে হৈছে তোমালোকৰ অংকন প্ৰণালীৰ স্তৰবিলাক আৰু প্ৰথম প্ৰশ্নটিৰ সমাধানটো, ঠিক আছে। ইয়াৰ এটা প্ৰশ্নত আহিব তোমালোকৰ 4 মাৰ্কছ আহিব, ঠিক আছে। থেংক ইউ।